নমস্কাৰ এই মুহূৰ্তত জনাইছো অসমৰ প্ৰত্যেকগৰাকী জনসাধাৰণৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে ৭ মে। আজিৰ দিনটোতে অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুত কৰা হৈছে। এই মুহূৰ্তত জনাইছো আজিৰ প্ৰথমটো খবৰেই ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত সমাপ্ত হৈ গ'ল তৃতীয় পৰ্যায়ৰ ভোট গ্ৰহণৰ প্ৰক্ৰিয়া আৰু ভোট গ্ৰহণৰ মাজতেই নিৰ্বাচনী নীতি উলংঘা কৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে। বৰষুণৰ অজুহাত লৈ ভোট কেন্দ্ৰতে স্থাপন কৰিলে বিজেপিৰ বুথ। ভোট কেন্দ্ৰটোৰ বাৰাণ্ডাতে চকী মেজ বহুৱাই বিজেপিৰ শ্লিপ বিতৰণ কৰা দেখিবলৈ পোৱা গৈছে এটা ভোট কেন্দ্ৰত। আৰু ভোট গ্ৰহণ কক্ষৰ মাত্ৰ 10 মিটাৰ দূৰত বিজেপিয়ে বহুৱালে নিজৰ বুথ আৰু নিয়ম অনুসৰি ভোট কেন্দ্ৰৰ পৰা 200 মিটাৰ দূৰত্বত থাকিব লাগে বুথ। আৰু দেখিও প্ৰশাসনক অভিযোগ দিয়া নাছিল পলিং প্ৰিজাইডিং বিষয়াসকলে। আৰু বঙাইগাঁৱৰ ভাকাৰীভিটা মধ্য ইংৰাজী বিদ্যালয়ত এই কাণ্ড সংঘটিত হৈছে আৰু 10 গৰাকী মহিলাৰ নেতৃত্বত ভোট কেন্দ্ৰতে এই আয়োজন। আৰু মহিলা কেইগৰাকীৰ মাজত আছিল বিজেপিৰ ৱাৰ্ড সদস্য। আৰু ভোট গ্ৰহণৰ মাজতেই নিৰ্বাচনী নীতি উলংঘা কৰাৰ অভিযোগ এতিয়া উত্থাপিত হৈছে। বৰষুণৰ অজুহাত লৈ ভোট কেন্দ্ৰতে স্থাপন কৰিলে বিজেপিৰ বুথ। এই মুহূৰ্তত জনাইছো আজিৰ দ্বিতীয় নম্বৰ খবৰটো। আজি ৰাজ্যত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন আৰু আজিৰ দিনটোতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিকল হৈছে EVM আৰু ৰাজ্যৰ ক'ত বিকল হৈছে EVM আহক সবিশেষ খবৰ জানিলোঁ। বৰ্তমানলৈ 40টাৰো অধিক EVM বিকল হোৱাৰ ঘটনা এতিয়া দেখিবলৈ পোৱা গৈছে আৰু কেইবাটাও ভোট কেন্দ্ৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে। ভোট দিবলৈ আহি নিৰাশ হৈছে বহু ভোটাৰ আৰু EVMৰ বাবে পলমকৈ অনুষ্ঠিত হৈছে ভোটদান প্ৰক্ৰিয়া। আৰু ক'ত EVM হৈছে বিকল আমি সবিশেষ জনাই যাম যে খাৰঘুলি, গোসাইগাঁও, চমৰীয়া, শুৱালকুছি, বামুণী মৈদাম, ধুবুৰী, হালবাৰী, কোকৰাঝাৰ, নলবাৰী, বৰপেটাতো হৈছে বিকল EVM। আৰু খালগুৰিৰ লালসিং একাডেমী হাইস্কুলত EVM বিকল হোৱাৰ ঘটনা পৰিলক্ষিত হৈছে। আৰু পূব গুৱাহাটী উচ্চ মাধ্যমিক বিদ্যালয়ত ভোট কেন্দ্ৰতো হৈছে EVM বিসংগতি আৰু হালবাৰীত উত্তৰ বৰতাৰী ভোট কেন্দ্ৰতো EVMত বিজুতি হোৱা দেখিবলৈ পোৱা গৈছে। আৰু গোসাইগাঁও দক্ষিণ মুছলমানপাৰা LP স্কুলত EVMত বিজুতি হোৱা দেখিবলৈ পোৱা গৈছে। ধুবুৰীৰ 678 নং ভোট কেন্দ্ৰতো EVM বিকল হৈছে। লগতে চমৰীয়া, বৰঘাট, আচলপাৰা ভোট কেন্দ্ৰতো বিকল হৈছে EVM আৰু 131 নং শ্ৰীৰামপুৰ ভোট কেন্দ্ৰতো EVM বিকলক লৈ এতিয়া উত্তেজনাৰ সৃষ্টি হৈছে। কোকৰাঝাৰৰ ডাংতলা নীলিবাৰী প্ৰাথমিক বিদ্যালয়ৰ ভোট কেন্দ্ৰতো EVMক লৈ বিসংগতিৰ সৃষ্টি হৈছে আৰু নলবাৰীৰ বড় আগ্ৰা প্ৰাথমিক বিদ্যালয়তো বিকল হৈছে EVM আৰু বৰপেটাৰ জল্টি দাস হাইস্কুলতো EVM বিকল হৈছে। আৰু ৰাজ্যৰ ক'ত বিকল হৈছে আজিৰ দিনটোত EVM আমি সবিশেষ জনাইছোঁ। এই মুহূৰ্তত জনাইছো আজিৰ তৃতীয় নম্বৰ খবৰটো। ৰাজ্যত পুনৰ হ'ব প্ৰচণ্ড ধুমুহা বৰষুণ। 40ৰ পৰা 50 কিলোমিটাৰ গতিবেগত আহিব বতাহ আৰু অহা 10 মেলৈ কেইবাখনো জিলাত হ'ব প্ৰচণ্ড বৰষুণ। বতৰ বিজ্ঞান কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী আৰু কেইবাখনো জিলাত বতৰ বিজ্ঞান কেন্দ্ৰৰ অৰেঞ্জ আৰু য়েলো এলাৰ্ট জাৰি। আৰু আজি পুনৰ কণ জিলাত হ'ব বৰষুণ আহক সবিশেষ তালিকাখন চাই লওঁ। কোকৰাঝাৰ, ধুবুৰী, দক্ষিণ শালমাৰা, মানকাচৰ, বঙাইগাঁও, বৰপেটা, বাক্সা, কামৰূপ, নলবাৰী, কামৰূপ মেট্ৰ, মৰিগাঁও, শোণিতপুৰ, বিশ্বনাথকে ধৰি পশ্চিম কাৰ্বি আংলং, হোজাই, কাৰ্বি আংলং, ডিমা হাছাও, গোলাঘাট, লগতে লখিমপুৰ, ধেমাজি, যোৰহাট, তিনিচুকীয়া জিলাত হ'ব প্ৰচণ্ড বৰষুণ আগন্তুক 10 মেলৈ। আৰু অসমৰ লগতে উত্তৰ পূবৰ অন্য ৰাজ্যতো বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। 10 তাৰিখে লাখ লোকৰ একাউণ্টত সোমাব ধন আৰু কোনে লাভ কৰিব এই চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা হ'ব 1250 টকাকৈ। লগতে বৃদ্ধ পেঞ্চন আঁচনিৰো ধন সোমাব একাউণ্টত, বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব আপোনাৰ একাউণ্টত। আৰু প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰীৰ একাউণ্টত ধন সোমোৱাটো নিশ্চিত কৰিছে ৰাজ্য চৰকাৰে। আৰু 10 তাৰিখে লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। কোনে লাভ কৰিব এই ধন আমি সবিশেষ জনাইছোঁ যে অৰুণোদয় আঁচনিৰ লাখ হিতাধিকাৰীৰ একাউণ্টত জমা কৰাই দিয়া হ'ব 1250 টকাকৈ আৰু বৃদ্ধ পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত অহা 10 তাৰিখে। লগতে বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব আপোনাৰ একাউণ্টত।
নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি ব্যৱস্থা। নিৰ্বাচনৰ পিছতে সমগ্ৰ দেশজুৰি বলবৎ হ'ব ইউচিচি। আমি খবৰটো আকৌ জনাবলৈ যত্ন কৰিম। ইউচিচিক লৈ পুনৰ ডাঙৰ ঘোষণা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ। ইউচিচি বলবৎ হোৱাৰ পূৰ্বে হ'ব পূৰ্ণ চৰ্চা আৰু ধৰ্মৰ আধাৰৰ ভিত্তিত আইন হ'ব নোৱাৰে। জনতাৰ হিতৰ বাবে আইন হ'ব লাগে আৰু সমাজ ব্যৱস্থাক শুধৰণি কৰাৰ বাবে আহিব ইউচিচি।